ভিডিঅ' কৰিছোঁ কেনেকুৱা খানা ৰেডি আচ্ছা আমাৰ কিমান সংখ্যক মিটিং হ'ব এইখন গোটৰ পাহৰিয়ে গ'লোঁ ন হা তথাপি মোটামুটি 15 বছৰ হৈ গ'ল নেকি বেছি হ'ল 2007 চনৰ পৰা অঁ ঠিকেই আছে আমাৰ বাৰ্ষিক সভা গোটৰ আমাৰ মাইনুবৰীৱাত কিছুমান বস্তু বনাই দিছে এইটো কি হৈ আছে চাহ এইটো চাহ একেবাৰে মই ক্ৰীম দিয়ে চাহ বনাম আচ্ছা ক্ৰীম দিয়া চাহ এইটো কি বুলি কয় মছলা চাই নেকি এইটো আসলে পাঞ্জাবীবোৰে খাই বেছি আচ্ছা আচ্ছা পাঞ্জাবী চাহ খাবে পাগুৰি মাৰি ল'ব লাগিব এতিয়া আমি সবে পাগুৰি মাৰি ল'লে ঠিক আছে তেতিয়াহ'লে আমি ক্ৰীম দিয়া চাহ খাম এই একদম কালাৰ দেখিও ভাল লাগিছে দেই সঁচাকৈ নিশ্চয় খাবলৈ ভাল হ'ব যদি ভাল হয় তেতিয়াহ'লে আপোনালোকক ক'ম বাৰু কেনেকৈ ক্ৰীম দিয়া চাহ বনাব পাৰি ৰেচিপিটো খুব সুন্দৰ হৈছে আৰু আমাৰ প্ৰায় প্ৰস্তুতি আত্মসহায়ক গোটৰ বাৰ্ষিক সভাখন ইয়াতে হয় আমি ইয়াতে আহি পেলাই ফূৰ্তি ফাৰ্তা কৰোঁ ঘৰখনত অলপ দিগদাৰী হয় তথাপিও আমাৰ ভাল লাগে আৰু গোটেইখিনিয়ে বৌয়ে ইয়াত সহায় কৰি দিয়ে এইফালে বাকীখিনি বস্তু ৰেডি হৈ আছে চাহৰ যোগাৰো হৈ আছে প্ৰথমতে সকলোৱে চাহ খাব চাহ খোৱাৰ পিছতে দুখন সভা হ'ব এখন বাৰ্ষিক সভা তাৰপিছতে আকৌ নতুনকৈ সমিতি গঠন হ'ব তাৰ সভাখন হ'ব আমি আজি আপোনালোকক এই দিনটোৰ পৰিৱেশখিনি দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই থাকিব ধন্যবাদ বাবুলা আহিলে আহিলো দিয়া ঠিকে আছে ফটো মাৰি আছা নেকি ফটো মাৰি আছোঁ আমাৰ সঞ্জীৱো আহিছে আচলতে সঞ্জীৱৰ চাদৰ ওপৰতহে হ'ব লাগিছিলে খানাটো হয় নহয় প্ৰমিতা ল'ৰাক পঠিয়ালে ৰেলত যাবগৈ অঁ ঠিক আছে এতিয়া ঘৰত অকলশৰীয়া হ'ব আৰু ঠিকে আছে অঁ আমাৰ হেৰিও পালেহি শংকৰ গুৰু পাইছেহি মহেশ দাটো সেইব কি ঘৰৰ গৃহস্থ আৰু আমাৰ আটাইতকৈ বয়োজ্যেষ্ঠ কুল শইকীয়া বাপজনাও আহি পালে সোনকালে পালেহি বয়সস্থ হ'লে কি হ'ব সোনকালে পাহি আমাতকৈ বেছি আগ্ৰহ নহয় আটাইতকৈ কনিষ্ঠ বাপ কিন্তু তেখেতে অকণমান দেৰি কৰে আৰু কিন্তু কনিষ্ঠ বাপ নাহিলে আমাৰ ভাল নালাগে ন আমি জমনি নহয় কনিষ্ঠ বাপৰ কিন্তু মোৰ জিলিকি আছে আজি প্ৰথমতে আহিছে বাৰ্ষিক যে কিমান বছৰ হ'লগৈ বাৰু আজি গোটৰ কিমান এইটো কুইজ কিমান বছৰ হ'ল কিমান চনত স্থাপিত হৈছিলে এতিয়া কোনে কৰিব পাৰিব 10 টকা এটা কেপি ফ্ৰী আছে কুইজত সকলো ফেইল হ'ল হায়েষ্ট ছেক্ৰেটাৰী বাপ মানে হেৰি ছেক্ৰেটাৰী হিচাপে থকা গোবিন্দ হাজৰিকা আহিছে কুইজ আমাৰ গোটটো কিমান চনত স্থাপিত হৈছিলে 100 টকা হেই গ'ল 100 টকা চবেই হেৰুৱালে কেপি এটা ফ্ৰী আছিলে পাহৰিলে গ'ল শুদ্ধ এতিয়া বৰ বিশেষ ধৰণৰ চাহ এটা আহি আছে দেই আমাৰ নিহাই লৈ আহিছে মলাই মাৰকে একেবাৰে নিহাই কিন্তু বনোৱা নাই দেই আনিছেহে তাই মলাই মাৰকে একদম বঢ়িয়া চাহ আমি ভাত খাবলৈ বহিছোঁ আৰু ন ফাইনেলি বাকী সকলোৱে খালে আৰু লাষ্টতহে আমি পাওঁ আৰু সদায় এইটো লাষ্টৰ পাৰ্টি ন ময়ো পালোঁ ভাত সদস্য নহ'লেও গোটেইখিনি কাম তেখেতেই কৰিছে আৰু ভূমিদান কৰিছে আমাক এইটো মাটি মানে লিখিয়েই দিয়াৰ নিচিনা